নিউ জাৰ্চিত উজলিল অসমীয়া জীয়ৰী কুইন অফ ৱৰ্ল্ডত প্ৰথম ৰাণাচাপৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটীৰ সন্তান কৃষ্ণাক্ষী ভূঞা আৰু সম্প্ৰতি নিউয়ৰ্কত আছে এগৰাকী কৃষ্ণাক্ষী আমি পোনপটীয়া সম্প্ৰচাৰ এইবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ নিউয়ৰ্কলৈ য'ত উপস্থিত আছে কৃষ্ণাক্ষী ভূঞা আপোনাক এই সফলতাৰ বাবে আমি আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেকুৱা ধৰণৰ অনুভৱ এই মুহূৰ্তত কৃষ্ণাক্ষী কেনেকুৱা ধৰণৰ অনুভৱ কৃষ্ণাক্ষী শুনিছা এতিয়া শুনিছো হয় কেনেকুৱা ধৰণৰ অনুভৱ তোমাৰ এই সন্মান লাভ কৰাৰ পাছত বিৰাটে ভাল লাগিছে ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰা মোৰ কাৰণে বহুত প্ৰাইডৰ কথা আছিল আৰু আমাৰ ইভেন্টটো বিৰাট ভালকৈ গ'ল আমি ইণ্ডিয়াৰ টিমৰ পৰা 4জনী ছোৱালী ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিলোঁ আৰু আমি 7টা টাইটেল পালোঁ মই ফাৰ্ষ্ট ৰানাৰ্ছ আপৰ টাইটেলটো পালোঁ যাৰ বাবে মই বিৰাটেই থেংকফুল আৰু মোৰ বিৰাট ভাল লাগিছে আৰু হে আমি অসমক যেন আৰু প্ৰাউড কৰিব পাৰোঁ ইণ্টাৰনেশ্যনেল ষ্টেজত সেয়ে মোৰ আশা কৃষ্ণাক্ষী কিমান টাফ আছিল এই সমগ্ৰ প্ৰতিযোগিতাটো ডেফিনেটলি টাফ আছিলে কাৰণ মই প্ৰিপাৰেশ্যনৰ কাৰণে বেছি সময় পোৱা নাছিলোঁ মোৰ হাতত কেৱল 30 ডেজ মান আছিলে 30 দিন আৰু 30 দিনত আপোনাৰ ৱাকিং প্ৰেক্টিছ ফিটনেছ কমিউনিকেশ্যন আপোনাৰ ৱাৰ্ড্ৰব গোটেইখিনি আমি যোগাৰ কৰিব লগা হৈছিলে সেইবাবে ডেফিনেটলি টাফ আছিলে কিন্তু বহুতখিনি আমি ফান কৰিছোঁ এই প্ৰচেছটো আমাৰ যোন নেশ্যনেল ডিৰেক্টৰ হয় উৰ্মি বৰুৱা তেখেতে মোক সাংঘাতিক হেল্প কৰিছে মোৰ মা দেউতা অভিজিত ভূঞা অঞ্জলি ভূঞা বহুতখিনি মোক ছাপোৰ্ট কৰিছে এই প্ৰচেছটোত আৰু সেইবাবে মই ইমান টাফ জাৰ্নি এটা বহুত ইজিলি একমপ্লিছ কৰিব পাৰিছোঁ কৃষ্ণাক্ষী মই সুধিব বিচাৰিছোঁ তুমি নিউয়ৰ্কত সম্প্ৰতি কিহত ব্যস্ত হৈ আছা তুমি কৰ্মসূত্ৰে মুহূৰ্তত নিউয়ৰ্কত আছা কেনেকুৱা ধৰণৰ ব্যস্ততা মই জানিব বিচাৰিম পেজেণ্টটো যোৱাকালি আমাৰ শেষ হৈছিলে সেইবাবে মই যোৱাকালিলৈ নিউ জাৰ্চিত আছিলোঁ তাৰপিছত এতিয়া মই নিউয়ৰ্কলৈ ঘূৰি আহিলোঁ মই ইয়াতে ফাইনেন্সত কাম কৰোঁ গ্ল'বেল ফাউণ্ড্ৰিজত এতিয়া মোৰ আজি ৰাতিপুৱা 8টা বজাৰ পৰা আকৌ কাম আৰম্ভ হৈ গৈছে আৰু কুইন অফ দ্য ৱৰ্ল্ডৰ কাৰণে ডেফিনেটলি আমি যিমানখিনি মানুহক এই প্লেটফৰ্মটোৰ বিষয়ে জনাব পাৰোঁ সেইটো মোৰ আশা আছে আৰু মোৰ চেষ্টা থাকিব আৰু সেইটোৱে মই এতিয়া ভালকে প্লেন কৰি আছোঁ যে আমি ইণ্ডিয়াৰ পৰা আৰু যেন ছোৱালীক আমি এনকাৰেজ কৰিব পাৰোঁ এইটো প্লেটফৰ্ম জইন কৰিবলৈ কাৰণ এই প্লেটফৰ্মটোৱে মোক এনেকুৱা এটা অপৰচুনিটি দিছে য'ত মই নিজৰ ভইচটো ভালকে ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ আৰু মোৰ যোনখিনি এক্সপিৰিয়েঞ্চেছ আছে সেইখিনি মানুহৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ কাৰণ আমাৰ অসমৰ মানুহ ইমান বিউটি পেজেণ্টছত আগত ইণ্টাৰনেশ্যনেলি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰা নাই সেইবাবে এইটো মোৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি আছিলে যে মই অসমৰ কথা বহুত মানুহক জনাব পাৰিছোঁ আৰু মই আশা কৰোঁ যে ফিউচাৰতো বহুত অসমৰ ছোৱালীয়ে এই কামটো কৰিব পাৰে কৃষ্ণাক্ষী তুমি ইতিমধ্যে চাকৰি কৰি আছা আৰু ইফালে তুমি মডেলিং বৃত্তিটোৰ লগত জড়িত হৈ আছা দুইটা কেনেকৈ তুমি বেলেঞ্চ কৰিছা কেনেকৈ তুমি ভাৰসাম্য ৰক্ষা কৰি চলিব বিচাৰিছা মই যোৱা 1 মাহ যেতিয়া মই গুৱাহাটীত আছিলোঁ তেতিয়াতো অলপ কঠিন আছিলে কাৰণ মই নিউয়ৰ্কৰ টাইমতে কাম কৰিছিলোঁ চ' মই আবেলি 6টাৰ পৰা ৰাতিপুৱা 4টা বজালৈ ফাইনেন্সৰ কাম কৰিছিলোঁ আৰু দিনত মই মডেলিঙৰ কামখিনি কৰিছিলোঁ কিন্তু এতিয়া যেতিয়া মই ঘূৰি আহিছোঁ নিউয়ৰ্কলৈ এতিয়া মই দিনত মোৰ ফাইনেন্সৰ কামখিনি কৰোঁ আৰু আবেলি আৰু যোনখিনি সময় মই মাজত পাওঁ সেইখিনি সময়ত মই মডেলিঙৰ কামখিনি কৰিব পাৰোঁ আৰু বেলেঞ্চৰ মোৰ মতে মেইন কথাটো হয় যে আমি নিজৰ টাইমটো এফিচিয়েণ্টলি ইউজ কৰিব পাৰিব লাগে আৰু যদি আমি নিজৰ টাইমটো এফিচিয়েণ্টলি ইউজ কৰোঁ ইমান এটা প্ৰব্লেম নহয়গৈ কৃষ্ণাক্ষী আহি থকা দিনবিলাকত তুমি আৰু কি কৰিব বিচাৰিছা কেনেকৈ আগবাঢ়ি যাব বিচাৰিছা এই মডেলিঙৰ জগতখনত মই আশা কৰিছোঁ যে মই এনেকুৱা আৰু অপৰচুনিটি পাওঁ য'ত মই ইণ্ডিয়া আৰু অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ কাৰণ এইটো মোৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি আছিল আৰু মই অসমত ইমান বছৰ থাকিছোঁ আৰু ইমান মোৰ বঢ়িয়া ধুনীয়া এক্সপিৰিয়েঞ্চেছ আছে অসমৰ লগত জড়িত যে মই মানুহক এইখিনি জনাব বিচাৰোঁ সেইবাবে মই আশা কৰিছোঁ যে ফিউচাৰতো মোক এনেকুৱা এটা অপৰচুনিটি মই যেন পাওঁ আৰু তাৰ উপৰিও মই যদি মডেলিঙৰ ক্ষেত্ৰত আৰু যদি কিবা ফেশ্বন ব্ৰেণ্ডৰ লগত জড়িত হ'ব পাৰোঁ সেইটো মোৰ ডেফিনেটলি আশা আছে আৰু এতিয়া চাওঁ ক'ত লৈ যায় লাইফে মই বিশ্বাস কৰোঁ যে ভগৱানে আমাৰ কাৰণে চবৰ কাৰণে এটা প্লেন ৰাখে আৰু মই তেওঁক ওপৰত বিশ্বাস ৰাখিছোঁ যে মোৰ কাৰণে প্লেনটো ভালকে হওক আৰু মই যিমানখিনি মোৰ পটেনচিয়েল আছে সেইখিনি মই লিভ আপ কৰিব পাৰোঁ
কৃষ্ণাক্ষী আপুনি লাইনত থাকিব মই এটা ভিজুৱেল চাব বিচাৰিম কুইন অফ দ্য ৱৰ্ল্ডত প্ৰথম ৰাণা চাপৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী কৃষ্ণাক্ষী ভূঞা আৰু কৃষ্ণাক্ষী এই মুহূৰ্তত আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আছে সুদূৰ নিউয়ৰ্কৰ পৰা আমি চাব বিচাৰিছোঁ সেই বিশেষ অনুষ্ঠানৰ এটা কিছু ভিজুৱেল Miss India, how has COVID-19 pandemic affected you personally and how did it change the world? I think the worst part of the pandemic was that I didn't get to see my family for 2 years. But this experience taught me how to be resilient and find family in people around you. And I believe that the world is filled with people who are ready to step up and take the position of your family when needed. And I found some wonderful people who I now call my friends and family. And they helped me immensely through the pandemic and they changed my world and made a real difference in my life. Thank you. Thank you. Thank you, ladies. If, for any reason, that the new Ms. Queen of the world cannot fulfill her duties, the first runner-up shall take over. Again, a very important position. The first runner-up for the Ms. division is Ms. India. The winner is Ms. Oklahoma. সেই আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে সেই অনুষ্ঠানৰ কিছু ভিজুৱেল আৰু পুনৰ আমি যাব বিচাৰিছোঁ নিউয়ৰ্কলৈ আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আছে কৃষ্ণাক্ষী শেষত অসমৰ ৰাইজক কি ক'ব বিচৰা হ'ব মই এই বিচাৰিছোঁ যে আপোনালোকে মোক আৰু ছাপোৰ্ট কৰক আৰু মোৰ প্ৰতি ব্লেছিংছ দিয়ক কাৰণ সেই দুটা বস্তুৱে মোক ইমান দূৰলৈ আনিছে আৰু মই বিশ্বাস কৰোঁ যে সেই দুটাই বস্তু মোক লাইফত আৰু আগলৈ লৈ যাব আৰু ফাইনেলি I would like to say a big thank you to my parents because যদি মোৰ পেৰেণ্টছে মোক ইমান লাইফত ছাপোৰ্ট নকৰিলে হয় মই আজি এই জাগাত বহি থাকিব নোৱাৰিলোঁ হয় আপোনাৰ লগত কথা পাতিব নোৱাৰিলোঁ হয় so মই সাংঘাতিক thankful to my parents and finally I would like to thank our national director Urmi Barua আৰু আমাৰ international director Mrs. Alice because তেওঁলোকে মোক এই opportunity দিলে যে মই মোৰ দেশক আৰু মোৰ ষ্টেটক ইমান ধুনীয়াকৈ এটা international platformত represent কৰিব পাৰোঁ আৰু সেইবাবে মই সাংঘাতিক thankful আৰু মই এই বিচাৰোঁ যে যোনবিলাক মানুহে মোক টিভিত আজি চাই আছে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা বেলেগ বস্তু কৰিব বিচাৰে আপোনালোকে যেন বিৰাট ছাপোৰ্ট কৰক কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি বহুত এচিভ কৰিব পাৰিব আৰু মোৰ এই আশা যে সব মানুহে আমাৰ অসমৰ মানুহখিনিয়ে এইটো বহুত ছাপোৰ্ট কৰক আৰু আমি একেলগে আগবাঢ়ি যাওঁ ধন্যবাদ কৃষ্ণাক্ষী আমিও আশা কৰিছোঁ আহি থকা দিনবিলাকত আমি তোমাৰ পৰা আৰু বহুখিনি আশা কৰিছোঁ নিশ্চয় পৰৱৰ্তী পৰ্যায়ত এই সফলতাৰ বাতৰি লৈ পুনৰ আমি আপোনালোকৰ কথা পাতিম ধন্যবাদ কৃষ্ণাক্ষী ভূঞা